গুৰুত্বপূৰ্ণ খবৰৰ সৈতে যিসকল লোকে এতিয়ালৈকে ঘৰ পোৱা নাই, জিঅ' টেকিং কৰা 30 লাখ লোকৰ বাবে ডাঙৰ খবৰ। অসমত এটাও নাথাকিব কেঁচা ঘৰ। ঘৰ নথকা প্ৰতিগৰাকী লোকক দিয়া হ'ব PMAY গৃহ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, অসমত এটাও নাথাকিব কেঁচা ঘৰ। জিঅ' টেকিং কৰা 30 লাখ লোকৰ বাবে ডাঙৰ খবৰ। এতিয়া ঘৰ পাব অসমৰ প্ৰতিগৰাকী লোকে, যিসকল দুখীয়া লোক তেওঁলোকে ঘৰ পাব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই ধন লাভ কৰিব। প্ৰতিটো অঞ্চলৰ যিসকল দৰিদ্ৰ লোক আছে তেওঁলোকে, আৰু ইতিমধ্যে জিঅ' টেক সম্পন্ন কৰা প্ৰতিগৰাকী হিতাধিকাৰীক এই ঘৰ লাভ কৰিব খুব কম দিনৰ ভিতৰতে। অসমত এটাও নাথাকিব কেঁচা ঘৰ। ঘৰ নথকা প্ৰতিগৰাকী লোকক দিয়া হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। গাঁৱে গাঁৱে হিতাধিকাৰী নিৰ্বাচনৰ বাবে পতা হ'ব গাঁও সভা। গাঁও সভাৰ জৰিয়তে এই ধন লাভ কৰিব। ৰাজ্যজুৰি ইতিমধ্যে সমাপ্ত হৈছে 30 লাখ ঘৰৰ জিঅ' টেকিং। দেশজুৰি বিতৰণ হ'ব লগা কোটি ঘৰৰ ভাগ পাব অসমে। দেশজুৰি বিতৰণ হ'ব লগা 5 কোটি ঘৰৰ ভাগ পাব অসমে। এই মুহূৰ্তত ডাঙৰ খবৰ। ঘৰ লাভ কৰিব অসমৰ জিঅ' টেকিং সম্পন্ন কৰা প্ৰতিগৰাকী হিতাধিকাৰীয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ঘৰ নোপোৱা সকলো মানুহে ঘৰ PM প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিব। জিঅ' টেকিং কৰা 30 লাখ লোকৰ বাবে ডাঙৰ খবৰ। জীৱিকা সখী পঞ্চায়ত উন্নয়ন বিভাগৰ অধীনত জিঅ' টেকিং সম্পন্ন কৰা 30 লাখ লোকৰ বাবে ডাঙৰ খবৰ। জিঅ' টেকিং কৰা 30 লাখ লোকৰ বাবে ডাঙৰ খবৰ। অসমত এটাও নাথাকিব কেঁচা ঘৰ। ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৃহৎ ঘোষণা কৰিছে যে ঘৰ নথকা প্ৰতিগৰাকী লোকক দিয়া হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, 30 লাখ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। সকলোকে আমাৰ ঘৰ দিয়া সম্পূৰ্ণ হ'ল, কিন্তু ৱেটিং লিষ্টত নাম নাই মানে এনেকুৱা নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই। কাৰণ প্ৰথমতে যেতিয়া আমি ঘৰৰ জিঅ' টেকিং কৰিছিলোঁ, বহুতো দুখীয়া লোক এই জিঅ' টেকিঙৰ পৰা বাদ পৰি গৈছিলে। যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ল, তেখেতক আমি লগ পাওঁতে কৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেইলাখমান লোকক ঘৰ দিলেই আমাৰ ৱেটিং লিষ্ট শেষ হ'ব। কিন্তু এতিয়াও বহুত গাঁৱৰ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক তেতিয়া কৈছিলে যে মই নতুন কৰি আৰু 5 কোটি ঘৰ দিম, গতিকে অসমত তোমালোকে জিঅ' টেকিং আৰম্ভ কৰা। আপোনালোকে গম পাই যোৱা 6 মাহ ধৰি আমি আপোনালোকৰ ঘৰত বা আমাৰ দুখীয়া মানুহৰ ঘৰলৈ জীৱিকা সখী বাইদেউসকলক পঠিয়াইছিলোঁ, আন চৰকাৰী বিষয়াসকলক পঠিয়াইছিলোঁ, নিজেও জিঅ' টেকিং যাতে কৰিব পাৰে তাৰ সুবিধা দিছিলোঁ। এতিয়া আমাৰ জিঅ' টেকিঙৰ কাম সম্পূৰ্ণ হ'ল। খুব সোনকালে গাঁও সভা পাতি আমি নতুন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম
আৰু মই ভাবো যে নতুন জিঅ' টেগিঙৰ পৰাও আমি ঘৰ নোপোৱা সকলো মানুহকে আমি ঘৰ দিবৰ কাৰণে সফল হ'ম। মই আজিও অফিচাৰসকলক ৰাতিপুৱা সুধিছিলো যে আমাৰ জিঅ' টেগিং হ'ল নে নাই। কিমান জিঅ' টেগিং হ'ল এতিয়ালৈকে কল্যাণ? মোক কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াই ক'লে যে নতুনকৈ অসমত আৰু 30 লাখ মানুহে জিঅ' টেগিং কৰিছে। আমাৰ চেষ্টা হ'ব এই 30 লাখ মানুহৰ ভিতৰত যিসকলে নতুনকৈ জিঅ' টেগিং কৰিলে তেওঁলোকৰ যাৰ যাৰ ঘৰ নাই সকলোকে আমি যাতে ঘৰৰ অনুমোদন দিব পাৰো, এতিয়া তাৰ বাবেও আমি চেষ্টা আৰম্ভ কৰিম। তাৰ মানে আমাৰ লক্ষ্য হ'ব যে অসমত যিমান মানুহৰ ঘৰ নাই বা কেঁচা ঘৰ আছে সকলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা। সেইবাবে কোনোবাই ভাবিব পাৰে যে আজিতো 3 লাখ ঘৰ দিলে, আমিও জিঅ' টেগিং কৰিছিলো, আমাৰ কি হ'ব? এইখিনি হ'ল পুৰণা লিষ্ট, আজি আমি শেষ কৰিলো। ইয়াৰ পিছত আমি নতুনকৈ যি ঘৰ দিম সেয়া হৈছে নতুনকৈ জিঅ' টেগিঙৰ পৰা আমি নতুনকৈ ঘৰ দিম। সেই প্ৰক্ৰিয়াও এতিয়া আমি আৰম্ভ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰখনে প্ৰথমৰে পৰাই কেৱল মাত্ৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকসকলৰ কাৰণে নিৰন্তৰভাৱে কাম কৰি আহিছে। কংগ্ৰেছৰ দিনত ইন্দিৰা আৱাস যোজনা নামে এটা আঁচনি আছিলে। ঘৰৰ নামত 60-70 হাজাৰ টকা দিছিলে। যেতিয়া হিতাধিকাৰীয়ে ঘৰ বনাই ঘৰটো পাৰৰ বাঁহৰ দৰে হৈছিলে, কাৰণ ইমান কম টকাত ঘৰ বনাব নোৱাৰি। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই একেকোবে এটা ঘৰৰ বাবে 1.5 লাখকৈ টকা দিয়া আৰম্ভ কৰিলে, বেছিকৈ দিয়া আৰম্ভ কৰিলে, লগত টয়লেট নিৰ্মাণৰ বাবেও পইচা দিব আৰম্ভ কৰিলে। এতিয়া আৱাস যোজনাৰ ঘৰবোৰ দেখিলে মনটো ভাল লাগে। দুখীয়া মানুহে এটা আশ্ৰয় বিচাৰি পাইছে। ৱেটিং লিষ্টৰ সকলোকে আমাৰ ঘৰ দিয়া সম্পূৰ্ণ হ'ল, কিন্তু ৱেটিং লিষ্টত নাম নাই মানে এনেকুৱা নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই। কাৰণ প্ৰথমতে যেতিয়া আমি ঘৰৰ জিঅ' টেগিং কৰিছিলো, বহুতো দুখীয়া লোক এই জিঅ' টেগিঙৰ পৰা বাদ পৰি গৈছিলে। যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ল, তেখেতক আমি লগ পাওঁতে কৈছিলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেইলাখমান লোকক ঘৰ দিলেই আমাৰ ৱেটিং লিষ্ট শেষ হ'ব। কিন্তু এতিয়াও বহু